নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি জানিব পাৰিছে যে আজি মই কি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'টো অসমৰ মহিলা যি বিশ্ববিদ্যালয় আছে এই অসম মহিলা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিজ্ঞাপন হয়। বিজ্ঞাপনটো 14 আগষ্ট তাৰিখে প্ৰকাশ কৰিছিল আৰু ইয়াৰ কাৰণে যিটো পদ আছে এই পদৰ অনলাইন আবেদনৰ লাষ্ট ডেটটো পূৰা 1 মাহৰ কাৰণে দিয়া হৈছে যে লাষ্ট ডেটটো 14/9/2025 অৰ্থাৎ 14 ছেপ্টেম্বৰলৈকে দিয়া হৈছে। 14 আগষ্টত বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু 14 ছেপ্টেম্বৰত ইয়াৰ আবেদনৰ অন্তিম তাৰিখ দিয়া হৈছে। এইটো নিশ্চয় আপোনালোকে বুজি পালে। এতিয়া আমি মেইন কথাকেইটা লৈ আহোঁ। যিহেতু পদকেইটা আসাম ওমেন ইউনিভাৰ্চিটিৰ পৰা আহিছে, আসাম ওমেন ইউনিভাৰ্চিটি যোৰহাটৰ পৰা প্ৰকাশ কৰিছে। ইয়াতে যিখিনি পদ আছে পদখিনি হৈছে এছ'চিয়েট প্ৰফেচৰ পদ হয়। এই এছ'চিয়েট প্ৰফেচৰ পদৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে ইয়াতে আপোনালোকে এটা বেংক ড্ৰাফ্ট কৰিব লাগিব। বেংক ড্ৰাফ্টটো আপোনালোকে 2500 টকাৰ এটা বেংক ড্ৰাফ্ট কৰিব লাগিব। এই বেংক ড্ৰাফ্টটো কৰিবৰ কাৰণে আপোনালোকে ইয়াতে যিটো এড্ৰেছ দিয়া আছে এই এড্ৰেছত আপোনালোকে 2500 টকা বেংক ড্ৰাফ্ট কৰিব লাগিব। আৰু যিখন ফৰ্ম এই ইউনিভাৰ্চিটিৰ পৰা প্ৰেছক্ৰাইব কৰিছে এইটো বিজ্ঞাপনৰ তলতে পাব আপোনালোকে। সেই ফৰ্মখনৰ লগত আপোনালোকৰ যিখিনি ৰিলিভেণ্ট ডকুমেণ্ট সেই ডকুমেণ্টসমূহৰ লগতে আপোনালোকে বেংক ড্ৰাফ্টটো দিব লাগিব। বেংক ড্ৰাফ্টটো আপোনালোকে বেংক ড্ৰাফ্ট কাটিব লাগিব। আপোনালোকে ইয়াতে চাওক এড্ৰেছটো ৰেজিষ্টাৰ আসাম ওমেন্স ইউনিভাৰ্চিটি যোৰহাট, এই এড্ৰেছত কাটিব লাগিব। একাউণ্ট নাম্বাৰটো আপোনালোকৰ এইটো ইয়াতে দিয়া আছে, IFSC কোড দিয়া আছে, এইটো ষ্টেট বেংক অফ ইণ্ডিয়া আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ব্ৰাঞ্চ। এই এড্ৰেছত আপোনালোকে 2500 টকা ড্ৰাফ্ট কাটিব লাগিব। ড্ৰাফ্টটোৰ লগত আপোনালোকে জমা দিব লাগিব। এইটো গম পালে আপোনালোকে। আৰু ফৰ্মো আপোনালোকে জমা দিব লাগিব, যিহেতু অফলাইন হয়। ফৰ্মখন আপোনালোকে ইয়াতে জমা দিব। দ্য অফিচ অফ দ্য ৰেজিষ্টাৰ আসাম ওমেন ইউনিভাৰ্চিটি যোৰহাট পিন 785004 এই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব। আৰু যদি আপোনালোকে এই যিখন এপ্লিকেশ্যন ফৰ্ম ইউনিভাৰ্চিটিৰ পৰা প্ৰকাশ কৰা যিখন এপ্লিকেশ্যন ফৰ্ম আছে ফৰ্মখন আপোনালোকে এডভাৰটাইজটো ডাউনলোড কৰি ল'ব। তাৰ তলতে আপোনালোকে ইয়াৰ ফৰ্মখন পাই যাব। আৰু এতিয়া অফিচিয়েল ৱেবছাইটটো কি আপোনালোকে নিশ্চয় ইয়াতে দেখা পোৱা নাই। ইয়াতে ৱেবছাইটটো আখৰটো অলপ হাইড হৈ গৈছে। মই আপোনালোকক এইটো দেখাই দিব বিচাৰিছোঁ, আপোনালোকে চাই ল'ব। www.awu.ac.in এই ৱেবছাইটত আপোনালোকে গ'লে ইয়াৰ ন'টিফিকেশ্যনটো আপোনালোকে পাই যাব আৰু বিজ্ঞাপনটো পাই যাব। এতিয়া আমি আহোঁ পদখিনিৰ বিশেষ পদসমূহৰ কাৰণে আপোনালোকক শিক্ষাগত কিমান লাগিব এইকেইটাৰ বিষয়ে। প্ৰথমতে চাওক, আপোনালোকে ইয়াতে উল্লেখ আছে এছ'চিয়েট প্ৰফেচৰ, মুঠ পদ আছে 8টা আৰু ইয়াৰ যিটো ইনিচিয়েল পে' দিয়া হ'ব 1,31,400 পৰা 2,17,100 টকালৈকে দিয়া হ'ব। আৰু ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো যিহেতু থাকিব, ৰিজাৰ্ভেশ্যন থাকিব এজ পাৰ UGC এণ্ড গভৰ্ণমেণ্ট নৰ্মছৰ মতে থাকিব। এইটো আপোনালোকে বুজি পালে। এতিয়া আমি আহোঁ মেইন পদখিনিৰ কাৰণে। প্ৰথমতে আপোনালোকে চাওক, এছ'চিয়েট প্ৰফেচৰ আছামিছৰ আছে। আছামিজ ডিপাৰ্টমেণ্টৰ পৰা 2টা পদ আহিছে। ইয়াৰে 2টা পদৰে এটা আপোনালোকৰ আনৰিজাৰ্ভ ওমেনৰ কাৰণে আৰু এটা ST প্লেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আৰু এছ'চিয়েট প্ৰফেচৰ নেক্সট আছে ইকনমিক্সৰ এটা পদ আছে। এই পদটো OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এছ'চিয়েট প্ৰফেচৰ ইংলিছৰ পদ আছে, এইটো এটা পদ আছে, এইটো আনৰিজাৰ্ভ দিয়া হৈছে। এইটো সকলোৱে আবেদন কৰিব পাৰিব। নেক্সট আছে আপোনালোকৰ 4 নম্বৰ যিটো আছে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম, তাৰ এটা পদ আছে, এইটো আনৰিজাৰ্ভ পদ দিয়া হৈছে। আৰু পলিটিকেল ছায়েন্সত এটা পদ আছে, 2টা পদ আছে। এই পদ দুটা এটা SCৰ কাৰণে আৰু এটা OBC আৰু MOBC ওমেনৰ কাৰণে দিয়া হৈছে। আৰু এটা পদ আছে ছ'চিয়লজিৰ পদটো হৈছে আনৰিজাৰ্ভ। গতিকে আপোনালোকে পদকেইটাৰ কথা গম পালে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত কিমান প্ৰয়োজন হ'ব এইখিনি কথা আপোনালোকে নিশ্চয় এজন এছ'চিয়েট প্ৰফেচৰ হ'বলৈ হ'লে কি আপোনালোকৰ শিক্ষা লাগিব এইখিনি কথা সকলোৱে হয়তো নিশ্চয় জানে আৰু মই দুবাৰ কোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰক। আবেদন কৰিলে নিশ্চয় আপোনালোকে ভাল ফল পাব বুলি মই আশা ৰাখিলোঁ।
আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইট এইটো ইয়াতে দিয়া আছিল এই অফিচিয়েল ৱেবছাইটত যাব তাৰ পৰা সবিশেষ আপোনালোকে জানি ল'ব পাৰিব ৱেবছাইটটো হৈছে www.awu.ac.in এই ৱেবছাইটত গ'লে আপোনালোকে বিতংকে জানি ল'ব পাৰিব থ্যাংক ইউ